নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্তৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ৱেলকাম। আজি আমি কেইটামান টপিকৰ ওপৰত ডিছকাছ কৰিম। থাম্বনেল চাই আপোনালোকে গম পাইছে আজি আমাৰ ডিছকাশ্যনৰ টপিকবোৰ কি আৰু ওৱান বাই ওৱান আমি ডিছকাছ কৰিম। বাট ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে ভিডিঅ'জৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' যেতিয়া এট প্ৰেজেণ্ট আপুনি চাই আছে কাইণ্ডলি এটা লাইক হিট কৰি দিয়ক, ঠিক আছে। তো বলক এতিয়া আমি ওৱান বাই ওৱান এটা টপিক ডিছকাছ কৰোঁ। চ' গাইজ, আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে 4 লেভেলৰ যি চিটেট এক্সাম আপকামিং ইয়াৰ্ছৰ হ'ব সেই সম্পৰ্কে কিছুমান কথা আজি ডিছকাছ কৰিম। কিদৰে এক্সামটো হ'ব, ইয়াৰ চিলেবাছ কি থাকিব আৰু এজন কেণ্ডিডেট হিচাপে আপুনি কিদৰে ইয়াৰ কাৰণে প্ৰস্তুতি কৰিব। আই হোপ আপোনালোকে চবেই গম পাইছে যে চিটেটে আপকামিং ইয়াৰ্ছৰ পৰা 4টা লেভেলত মানে চিটেট এক্সাম কৰাব। আগত আপোনালোকে জানে চিটেট এক্সাম বছৰত 2বাৰ 2টা লেভেলত হৈছিলে, ডেট ইজ 1 to 5 and 6 to 8। কিন্তু এই বছৰৰ পৰা 9 to 12ৰ কাৰণে আৰু বাল ভাটিকাৰ কাৰণে মানে 1ৰ তলৰ ক্লাছৰ কাৰণেও চিটেট এক্সাম কৰাব, ঠিক আছে। এক্সামটো কৰালে কি হ'ব, আমাৰ জিটি পিজিটিৰ যিসকল কেণ্ডিডেট আছে, যিসকলে এই বছৰ চাকৰিটো নাই পোৱা, তেওঁলোকে খুব বেনিফিটেড হ'ব ইয়াৰ পৰা। আৰু এই সম্পৰ্কে ইয়াৰ চিলেবাছ কি হ'ব আমি নেক্সট ডিছকাছ কৰিম। মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে জানা দৰকাৰ যে যদি এই ধৰণৰ চিটেট এক্সাম মানে 4 লেভেলত হয়, মানে জিটি পিজিটিৰ কাৰণে হয়, তেনেহ'লে কি হ'ব, বি আপকামিং ইয়াৰ্ছত অসমত টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম বন্ধ হৈ যাব পাৰে, বি, ঠিক আছে। বি অহা বছৰ মানে 2026 বা 2027ত টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম ফৰ দ্য লাষ্ট টাইম এবাৰৰ কাৰণে হ'বও পাৰে। বাট যদি চেণ্ট্ৰেল লেভেলত এই এক্সাম ষ্টাৰ্ট হৈ যায় তেনেহ'লে যিদৰে আপোনালোকে ইয়াত প্ৰেজেণ্ট চাব পাৰিছে যে LP UPৰ কাৰণে আমাৰ অসমত আছাম টেট বন্ধ হৈ গৈছে। চিমিলাৰলি কি হ'ব, আপাৰ প্ৰাইমাৰীৰ কাৰণেও ছিনিয়ৰ ছেকেণ্ডেৰীৰ কাৰণে 9 to 12ৰ কাৰণেও যি টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম অসমত হৈছে এই বছৰ, এইটোও বন্ধ হৈ যাব। চ' ফিউচাৰত কি ডিচিশ্যন হয় এইটো পাছৰ কথা, বাট যি ডিচিশ্যনেই হওক, হোৱাট এভাৰ দ্য ছিটুৱেশ্যন ফিউচাৰত আহক, আপোনালোকে ইয়াৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। আৰু কিদৰে প্ৰস্তুতি ল'ব লাগিব ওৱান বাই ওৱান মই আপোনালোকক কৈ দিম। চ' যিসকলে নতুনকৈ এইটো চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপকামিং টাইমৰ যিকেইটা এক্সাম হ'ব তাৰ কাৰণে মই এইবোৰ ক্লাছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ক্লাছকেইটা পাবৰ কাৰণে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। চ' ফাৰ্ষ্ট অফ অল অলপ নিউজটোত আহোঁ। নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ হেজ ৰুলড আউট 4 লেভেল টেষ্ট ফৰ টিচাৰ্ছ আণ্ডাৰ চেণ্ট্ৰেল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট বিফ'ৰ 2027। গতিকে 2027ৰ আগতেই ইয়াৰ নটিফিকেশ্যন আৰু ইয়াৰ এক্সাম ষ্টাৰ্ট হৈ যাব বিফ'ৰ 2027। ইয়াত আপোনালোকে চাব পাৰিছে, তাৰমানে কৈছে 2027ৰ আগতেই হৈ যাব। 2026ত লাষ্টতো হ'ব পাৰে বা 27ৰ আগত যেতিয়া কৈছে 2026ত, এইটো কনফাৰ্ম যে এক্সামটো 2026তেই হ'ব, বিকজ ইয়াত বিফ'ৰ 2027 বুলি কৈ দিছে। এতিয়া যিহেতু নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছে NCTয়ে ইয়াৰ মানে 100% কনফাৰ্ম কৰি দিছে ফেচবুক পোষ্ট কৰি, ইয়াৰ মানে এইটো এটা কনফাৰ্ম যে আপকামিং ইয়াৰ্ছত 4 লেভেলত এক্সাম হ'বই। আৰু এই বছৰত আপোনালোকে জানে এতিয়া চিটেটৰ নটিফিকেশ্যন আউট হৈ গৈছে। দিছ ইজ ফৰ দ্য লাষ্ট টাইম চাগে 2টা লেভেলত আৰু বছৰত 2বাৰকৈ চিটেট হৈ আছে ফৰ দ্য লাষ্ট টাইম। বাট আপকামিং ইয়াৰ্ছত এইটো 4 লেভেলত হৈ যাব, ঠিক আছে। বছৰত 4বাৰ হ'ব আৰু 4টা লেভেলত হ'ব, ঠিক আছে। তো বলক এতিয়া অলপ চাই লওঁ চিলেবাছটো। চ' গাইজ, ইয়াত লিখা আছে হিষ্ট্ৰিক চেঞ্জ ইন চিটেট নাও এক্সামছ এট 4 লেভেল, ঠিক আছে। চ' ইয়াৰ পাছত আছে এজ পাৰ NEP 2020, ঠিক আছে। Under the National Educational Policy 2020, a major transformation is coming to the teachers' recruitment process. Until now, CTET was considered at 2 levels. 2টা লেভেলতে হৈছিলে। But after the implementation of NCT Act 2025, যিটো এই বছৰ ইমপ্লিমেণ্ট হৈছে NCT Act 2025, CTET will be at 4 level। এতিয়াৰ পৰা 4টা লেভেলত হ'ল। তো 4টা লেভেলত কি লেভেলত হ'ব চাওক, যে চিটেটৰ যি প্ৰথম পেপাৰটো যি হ'ব সেইটো হ'ব প্ৰি প্ৰাইমাৰী বা বাল ভাটিকা লেভেলত, যিটো NEP 2020 এটা পাৰ্ট হয়, মানে ক্লাছিফিকেশ্যন হয়। পেপাৰ 2টো হ'ব প্ৰাইমাৰীৰ কাৰণে 1 to 5ৰ ষ্টুডেণ্টছৰ কাৰণে। ইয়াৰ পাছত আছে আপাৰ প্ৰাইমাৰী বা জুনিয়ৰ পেপাৰ 3, এইটো হ'ব 6 to 8ৰ কাৰণে। আগত এই ওপৰৰ 2টা লেভেল মানে পেপাৰ 2 আৰু পেপাৰ 3 আগত এতিয়ালৈকে হৈ আছে। আৰু ফাইনেলি পেপাৰ 4টো হ'ব ছিনিয়ৰ ছেকেণ্ডেৰী মানে GT আৰু PGTৰ কাৰণে, যিটো 9ৰ পৰা
12ৰ ষ্টুডেণ্টৰ কাৰণে ঠিক আছে। চ' এইখন নতুন ষ্ট্ৰাকচাৰ হয়, কনফাৰ্ম ষ্ট্ৰাকচাৰ হয়। ইয়াৰ কাৰণে আপোনালোকে পঢ়া শুনা কৰিব লাগিব, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব। যিহেতু আপোনালোকে দেখিছে যি ফেচবুক পোষ্ট কৰিছে NCTৰ পৰা, তাত কোৱা আছে যে 2027ৰ আগতেই ইয়াৰ ষ্টাৰ্ট হৈ যাব। চ' আপোনালোকে অহা বছৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবই লাগিব। আৰু এই সম্পৰ্কে আৰু কিছুমান কথা জানি লওঁ। কি চেঞ্জেছ এজ পাৰ NEP 2020 NTT DLED যি প্ৰি প্ৰাইমেৰীৰ কাৰণে প্ৰি প্ৰাইমেৰী এণ্ড স্পেচিয়েল BEd উইল নাও বি ৰিকগনাইজড এণ্ড হায়াৰ ডিমাণ্ড। যি প্ৰি প্ৰাইমেৰীৰ কাৰণে মানে DLED আছিলে, প্ৰি প্ৰাইমেৰী আপোনালোকে গম পাইছে যে বালভাটিকাটো কি লাগিব, আপোনাৰ DLED থাকিব লাগিব ঠিক আছে। মণ্টেছাৰী হ'লে নহ'ব, আপোনাৰ DLED থাকিব লাগিব প্ৰি প্ৰাইমেৰীৰ কাৰণে। আৰু স্পেচিয়েল BEd যদি আপোনাৰ থাকে, আপুনি যদি এটা স্পেচিয়েল BEd কোৱালিফিকেশ্যন যদি থাকে, তেতিয়াও আপুনি এইবোৰ লেভেলত আপোনাৰ ৰিকগনিশ্যন বা আপুনি এপ্লাই কৰিব পাৰিব। স্পেচিয়েল BEd আপোনালোকে মেবি গম পাইছে, ফিজিকেলি চেলেঞ্জ ষ্টুডেণ্টছৰ কাৰণে যিকে মানে এটা স্পেচিয়েল BEd কোৰ্চ আছে, সেইটোৰ কথা ইয়াত কোৱা হৈছে, স্পেচিয়েলি চেলেঞ্জ ষ্টুডেণ্টছৰ কাৰণে। ইয়াৰ পাছত তাত তলত লিখা আছে BEd 1 year and 2 year will be valid for all levels including primary। কিছুমানৰ আছে যে BEd 1 বছৰীয়া BEd, আকৌ আছে BEd 2 বছৰীয়া BEd হয়। চ' এইটো কি হ'ব, যদি আপোনাৰ BEd হয় তেতিয়াহ'লে আপুনি যিমানকেইটা লেভেল আছে গোটেইকেইটা লেভেলত আপুনি এপ্লাই কৰিব পাৰিব। আৰ্লিয়াৰ দ্য প্ৰাইমাৰী লেভেল ৱাজ ৰিজাৰ্ভড অনলি ফৰ DLED হোল্ডাৰ্ছ। যিটো প্ৰাইমাৰী লেভেল আছিলে এইটো DLED হোল্ডাৰে কৰিছিলে। আপোনালোকে মেবি গম পাইছে, যদি আপোনাৰ আগত DLED থাকিলে আপুনি কি কৰিব পাৰিব, আপুনি খালি প্ৰাইমাৰী লেভেলতে এপ্লাই কৰিব পাৰিব। আপোনালোকে জানে 1 to 5ৰ টিচাৰৰ কাৰণে। নাও BEd হোল্ডাৰ উইল অলছ' বি এলিজিবল। যদি আপোনাৰ BEd থাকে, আপুনি এটলিষ্ট এই তলৰ 3টা লেভেল মানে পেপাৰ 1, পেপাৰ 2 আৰু পেপাৰ 2, পেপাৰ 3 আৰু পেপাৰ 4ৰ কাৰণে আপুনি এলিজিবল হ'ব। আৰু যদি DLED থাকে তেনেহ'লে আপুনি পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে এলিজিবল হ'ব। মেবি আপোনালোকে গম পাইছে মোৰ কথাটো, যদি আপোনাৰ DLED থাকে তেনেহ'লে আপোনালোকে এই দুটা লেভেলৰ কাৰণে এলিজিবল হ'ব, মানে 1 and 2ৰ কাৰণে। আৰু আপোনাৰ যদি BEd থাকে তেনেহ'লে আপুনি কোনকেইটাৰ কাৰণে 3, 4 আৰু 2 এইটোৰ কাৰণে 2, 3, 4ৰ কাৰণে আপুনি ভ্যালিড হয়। ইয়াৰ পাছত আমি চাওঁ বেনিফিটছ কেইটা। কোৱালিফিকেশ্যন ডেট ৱেৰ আৰ্লিয়াৰ অভাৰলুকড উইল নাও বি ইন হায়াৰ ডিমাণ্ড। ইয়াৰ পাছত আছে মোৰ ৰিক্ৰুটমেণ্ট অপৰচুনিটিজ এক্ৰছ অল দ্য 4 লেভেল ঠিক আছে। তাৰপিছত আছে ইমপ্লিমেণ্টেশ্যনটো আমি অলপ জানিব লাগিব ঠিক আছে। তো চোৱা ইমপ্লিমেণ্টেশ্যনত কি লিখা আছে, দ্য NCT Act 2025 will be implemented soon, after which the new exam system will begin. CBSE and NCT are jointly preparing a curriculum, examination process and evaluation system. CTET will be conducted 4 times in a covering 4 levels. 4 time হ'ব আৰু 4 লেভেলত হ'ব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়ালৈকে CTET বছৰত 2বাৰ আৰু 2টা লেভেলত হৈ আছিলে, এতিয়াৰ পৰা 4টা লেভেলত হ'ব আৰু বছৰত 4বাৰ হ'ব। চ' মোৰ অপৰচুনিটিজ আপুনি এবাৰ ফেইল কৰিলেও এটা বছৰৰ ভিতৰত আৰু 2বাৰ দি আৰু 3বাৰ দি পাছ কৰি ল'ব পাৰিব ঠিক আছে। চ' আপকামিং ইয়াৰ্ছত কম্পিটিশ্যন বহুত হাই হ'ব, কেলৈ কি এক্সাম দিয়াৰ অপৰচুনিটিটো মানুহৰ হাতত বেছি থাকিব। চ' ইয়াৰ বাই ইয়াৰ কম্পিটিশ্যনটো বাঢ়ি থাকিব। চ' আপোনালোকে ইয়াৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আৰু যদি আমি চিলেবাছৰ কথা কওঁ, আপোনালোকে জানে যে CTETৰ মেইন চিলেবাছ যি আমাৰ CDP আছে, চাইল্ড ডেভেলপমেণ্ট পেডাগজি, আৰু ইংলিছ আপোনালোকে এতিয়াৰ পৰাই পঢ়িব পাৰে, ময়ো ইয়াৰ ক্লাছ দিম। ইয়াৰ লগে লগে চাইল্ড ডেভেলপমেণ্ট পেডাগজি ইয়াৰো ক্লাছ আপোনালোকে ল'ব পাৰে। ইউটিউবত খুব ভাল চাইল্ড ডেভেলপমেণ্ট পেডাগজি শিকোৱা মানুহ আছে। ইয়াৰ পাছত আমাৰ যদি আছাম বেছত এক্সাম হয়, কিছুমান আছামৰ পেপাৰো আহিব, তাত থাকিব স্পেচিয়েল পেপাৰ থাকিব, লেংগুৱেজ পেপাৰ থাকিব, এছামিছ লেংগুৱেজ পেপাৰ থাকিব। চ' অভাৰঅল এক্সামটো ইম্পৰ্টেণ্ট হ'ব, ভাল কম্পিটিশ্যন লেভেলত হ'ব। মেথছটো থাকিব কিছুমান ক্ষেত্ৰত, PGT বা GTত যদি ছায়েন্স টিচাৰ হয় বা মেথছ টিচাৰ হয় তেতিয়া অপশ্যনেল পেপাৰ মেথছ ল'ব লাগিব। যদি ছায়েন্স টিচাৰ হয় তেনেহ'লে অপশ্যনেল পেপাৰ ছায়েন্স ল'ব লাগিব। আৰু যদি আপুনি এছিষ্টেণ্ট টিচাৰ হয় তেনেহ'লে আপোনাৰ কমন পেপাৰ এটা থাকিব। চ' অভাৰঅল চিলেবাছ যি আছে এইটো আপকামিং মানে মান্থত, মানে 2025 বা 26ৰ আগতেই এইটো চিলেবাছ আহি যাব। বাট এতিয়াৰ পৰাই আপোনালোকে চাইল্ড ডেভেলপমেণ্ট পেডাগজি আৰু ইংলিছ এইবোৰৰ প্ৰিপাৰেশ্যন আপোনালোকে কৰিব পাৰে ঠিক আছে। চ' এই সম্পৰ্কে মই ভাবিছিলোঁ আপোনালোকৰ লগত
এটা ভাল ডিছকাশ্যন হ'ব লাগে, আপোনালোকক জনাব লাগে কিদৰে আপোনালোকে প্ৰিপেয়াৰ কৰিব সেই সম্পৰ্কে আপোনালোকক আজি ডিটেইলছকৈ বুজাই দিছোঁ। যদি ইয়াৰ ওপৰত আপোনালোকৰ কিবা সুধিব লগা থাকে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব। আচ্ছা, এতিয়া যিসকলে GTPGTৰ থাৰ্ড মেৰিট লিষ্ট আৰু ফাইনেল ছিলেক্টেড লিষ্টৰ বিষয়ে অলপ জানিব বিচাৰিছিলে তেওঁলোকৰ কাৰণে অলপ কৈ দিছোঁ যে এতিয়া থাৰ্ড মেৰিট লিষ্টৰ কাৰণে আপোনালোকে জানি গভমেণ্টৰ চাগে এটা বেলেগ পৰিকল্পনা আছে। যদিও গভমেণ্টে মানে EMA এডুকেশ্যন মিনিষ্টাৰে কৈছে যে তেওঁলোকে থাৰ্ড মেৰিট লিষ্টৰ কাৰণে ইনিচিয়েটিভ ল'ব। কিছুমান কেণ্ডিডেটে গৈছিলে থাৰ্ড মেৰিট লিষ্টৰ কাৰণে, তেতিয়া কৈছে যে তেওঁলোকে PGTৰ ছেকেণ্ড লিষ্ট আৰু GTৰ থাৰ্ড মেৰিট লিষ্টৰ কাৰণে প্ৰচেষ্টা ল'ব, ট্ৰাই কৰিব। কিন্তু মই যিমানখিনি জানো গম পাইছোঁ গভমেণ্টে মেবি এতিয়া আৰু থাৰ্ড মেৰিট লিষ্ট নিদিয়ে। যিকেইটা পোষ্ট ৰৈ যাব সেইকেইটা পোষ্টৰ কাৰণে ছিলেক্টেড কেণ্ডিডেটৰ এটা লিষ্ট ওলাব, বা ধৰক ছিলেক্টেড মেৰিট লিষ্ট এটা ওলাব। সেইসকল কেণ্ডিডেটক ক'ব যে আপোনালোকে ৰেচপেক্টিভ IAS অফিচ বা গুৱাহাটী আহি নিজৰ ডকুমেণ্টকেইটা ভেৰিফাই কৰি যাওক আৰু সেইমতে হৈ যাব। মেবি আৰু থাৰ্ড মেৰিট লিষ্ট বুলি একো লিষ্ট নিদিয়ে বা কাট অফ লিষ্ট নিদিয়ে, আৰু যদি দি দিয়ে তেনেহ'লে ভাল কথা। বাট মোৰ লাগিছে যে থাৰ্ড লিষ্ট নাহিবও পাৰে, ইয়াৰ বদলি ছিলেক্টেড কেণ্ডিডেটৰ লিষ্ট এটা ওলাব পাৰে 40টা 50টা পোষ্টৰ কাৰণে। আৰু আমি জানো যে অভাৰলেপিং হৈছে, এছামিছ আৰু এডভান্স এছামিছত অভাৰলেপিং হৈছে, বেলেগ বেলেগ ছাবজেক্টতো অভাৰলেপিং হৈ আছে। কিন্তু গভমেণ্টৰ মেবি সেইকেইটা আৰু ঠিক কৰিবলগীয়া আৰু মন নাই কৰিবৰ কাৰণে, আৰু সেইকেইটা পোষ্ট মেবি ফিউচাৰত আকৌ যেতিয়া নতুন এডভাৰটাইজমেণ্ট আহিব তেতিয়া আকৌ পাব্লিছ কৰিব। বাট কি হয় এতিয়া ক'ব নোৱাৰোঁ, চাই লওঁ কি হয়। আৰু ইয়াৰ লগে লগে ফাইনেল ছিলেক্টেড লিষ্টৰ কাৰণে আপোনালোকে অলপ ৱেইট কৰিব। ছেপ্টেম্বৰৰ 10 তাৰিখ বা 15 তাৰিখৰ সেইটো টাইমৰ ভিতৰতেই ফাইনেল যিখন মেৰিট লিষ্ট বা ছিলেক্টেড লিষ্ট আছে সেইখন পাব্লিছ হৈ যাব ৱেবছাইটত। আৰু ইয়াৰ আগত বা পাছত মেবি ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিবৰ কাৰণে এটা প্ৰচেছ আহিবও পাৰে, সেইটো টাইম আহিলে আমি গম পাম। বাট অ'ভাৰঅল আজিৰ কাৰণে এইকেইটাই ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এই ধৰণৰ মোৰ ভিডিঅ'জৰ কাৰণে চেনেলটোক এটা লাইক কৰিব।